এজন মানুহৰ ওচৰত সকলো প্ৰশ্নৰ উত্তৰ থাকেনে? এই প্ৰশ্নৰ উত্তৰ থাকে বা নাথাকে, দুয়োটাই হ'ব পাৰে। কিন্তু এটা কথা নিশ্চিত, ঈশ্বৰৰ ওচৰত সকলো উত্তৰ আছে। কোনো মানুহৰ ওচৰত জীৱনৰ সকলো প্ৰশ্নৰ উত্তৰ নাথাকে। তথাপিও যিজনে ঈশ্বৰক বিশ্বাস ৰাখে, তেওঁ নিজৰ জীৱনৰ বহুতো গভীৰ আৰু জটিল প্ৰশ্নৰ উত্তৰ লাভ কৰিব পাৰে। অৰ্থাৎ বিশ্বাসীৰ বাবে অধিকাংশ প্ৰশ্নৰ উত্তৰ পোৱাটো সম্ভৱ হয়। আমাৰ সকলোৰে জীৱনত কিছুমান এনে প্ৰশ্ন থাকে যাৰ উত্তৰ সহজে বিচাৰি পোৱা নাযায়। ইয়াৰ মূল কাৰণ হ'ল ঈশ্বৰে যিদৰে সকলো কথা চায়, আমি সেই দৃষ্টিভংগীৰে সকলো সময়তে চাবলৈ সক্ষম নহওঁ। সেয়েহে কিছুমান উত্তৰবিহীন প্ৰশ্নৰ সৈতে আমি জীয়াই থাকিব লাগিব। তথাপিও এইটো সম্পূৰ্ণৰূপে আশাহীন অৱস্থা নহয়, কিয়নো যদি আমি ঈশ্বৰক সঁচাকৈয়ে এজন ব্যক্তিগত ঈশ্বৰ হিচাপে চিনি পাওঁ, তেন্তে এই সকলো প্ৰশ্ন আমি নিশ্চিতভাৱে তেওঁৰ ওচৰত লৈ যাব পাৰোঁ। কিন্তু কিছুমান মানুহৰ বাবে এই কঠিন প্ৰশ্নবোৰেই এক ফান্দত পৰিণত হয়, য'ৰ পৰা তেওঁলোকে কেতিয়াও ওলাই আহিব নোৱাৰে। সেই প্ৰশ্নবোৰেই তেওঁলোকক বন্দী কৰি ৰাখে। আনহাতে কিছুমান লোকৰ বাবে সেই একেই প্ৰশ্নবোৰেই গভীৰ অনুসন্ধানৰ সূচনা কৰে, যিয়ে তেওঁলোকক প্ৰকৃত সত্য আৰু সঠিক উত্তৰ বিচাৰি পোৱাৰ পথত আগবঢ়াই লৈ যায়। এই উত্তৰবোৰ ঈশ্বৰৰ পবিত্ৰ বাক্য আৰু তেওঁৰ সৈতে থকা ব্যক্তিগত সম্পৰ্কৰ জৰিয়তেই লাভ কৰিব পাৰি। যদি আমি এই প্ৰশ্নবোৰৰ সঠিক আৰু সন্তুষ্টিদায়ক উত্তৰ বিচাৰোঁ, তেন্তে আমাক সঠিক উৎসৰ ওচৰলৈ যাবই লাগিব। সেয়েহে আজিও কিছুমান মানুহে নিজৰ প্ৰশ্নবোৰৰ সৈতে যুঁজি থাকিবলগীয়া হোৱাটো মোৰ বাবে আচৰিত নহয়, কিয়নো তেওঁলোকে এতিয়ালৈকে সন্তুষ্টিদায়ক উত্তৰ লাভ কৰা নাই। প্ৰকৃততে সঠিক উৎসলৈ নোযোৱালৈকে জীৱনৰ গভীৰ প্ৰশ্নবোৰৰ উত্তৰ পোৱাটো অসম্ভৱ, আৰু সেই সঠিক উৎসটো হৈছে বাইবেল। বিশ্বাসে নিঃসন্দেহে পাৰ্থক্য সৃষ্টি কৰে, কিন্তু সেই বিশ্বাসটো সঠিক বস্তুৰ ওপৰত স্থাপন হোৱা অতি প্ৰয়োজনীয়। এই আলোচনাৰ জৰিয়তে মই আপোনালোকক আগুৱাই লৈ যাব বিচাৰিছোঁ যোহন 1:19-28 পদলৈ, য'ত আমাৰ বহুতো প্ৰশ্নৰ গুৰুত্বপূৰ্ণ উত্তৰ পোৱা যায়। যোহনৰ সাক্ষ্য এই, তুমি কোন? এই বুলি সুধিবলৈ যেতিয়া যিহুদীবিলাকে জেৰুচালেমৰ পৰা পুৰোহিত আৰু লেবীয়াসকলক তেওঁৰ ওচৰলৈ পঠালে, তেতিয়া তেওঁ আখৈ নামাতি সৈ কাঢ়িলে, অৰ্থাৎ মই খ্ৰীষ্ট নহওঁ বুলি সৈ কাঢ়িলে। তাতে তেওঁলোকে তেওঁক সুধিলে, তেন্তে কি তুমি এলিয়ানে? তেওঁ ক'লে, মই নহওঁ। তুমি সেই ভাৱবাদীনে? তেওঁ উত্তৰ দিলে, নহওঁ। এতেকে তেওঁবিলাকে তেওঁক ক'লে, আমাক পঠোৱাবিলাকক উত্তৰ দিবলৈ আমি সুধিছোঁ, তুমি কোন? তুমি নিজৰ বিষয়ে কি কোৱা? তেওঁ ক'লে, যিশয়া ভাৱবাদীয়ে যেনেকৈ কৈছিল, বোলে প্ৰভুৰ পথ পোন কৰা, অৰণ্যত এই বুলি ৰিঙিওৱা এজনৰ মাত, সেই মাতেই মই। তেওঁবিলাকক ফৰিচীবিলাকৰ পৰা পঠোৱা হৈছিল। তাতে তেওঁবিলাকে তেওঁক সুধিলে, যদি খ্ৰীষ্ট নোহোৱা, এলিয়া নোহোৱা, সেই ভাৱবাদীও নোহোৱা, তেন্তে কিয় বাপ্তাইজ কৰিছা? যোহনে তেওঁবিলাকক উত্তৰ দি ক'লে, মই হ'লে পানীত বাপ্তাইজ কৰিছোঁ, কিন্তু যিজনাক তোমালোকে নাজানা, যিজনাৰ জোতাৰ বান্ধ মই খুলিবলৈ যোগ্য নহওঁ, মোৰ পাছত অহা এনে জনা তোমালোকৰ মাজত আছে। যোহনে বাপ্তাইজ কৰা ঠাইত জৰ্দনৰ সিপাৰে বৈঠনিয়াত এই সকলো ঘটিল। এই লিপিবদ্ধ কথোপকথনত আমি সকলোৱে সন্মুখীন হোৱা দুটা মৌলিক প্ৰশ্নৰ উত্তৰ বিচাৰি পাওঁ। প্ৰথম প্ৰশ্ন, পৰিচয়ৰ প্ৰশ্ন। তেওঁলোকে যোহন বাপ্তাইজকৰ ওচৰলৈ আহি সুধিলে, তুমি কোন? যোহনে কোনো দ্বিধা নকৰাকৈ তৎক্ষণাত নিজৰ পৰিচয় স্পষ্ট কৰি দিলে আৰু ক'লে যে তেওঁ মছিহ নহয়। ইংৰাজী শব্দ খ্ৰাইষ্ট শব্দটো গ্ৰীক ভাষাৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে অভিষিক্ত জনা। এই শব্দটো ইব্ৰী ভাষাৰ মছিহ শব্দৰ সৈতে একেই অৰ্থ বহন কৰে। সেয়েহে যোহন বাপ্তাইজকে স্পষ্টভাৱে ঘোষণা কৰিলে, মই মছিহ নহওঁ। তাৰ পিছত তেওঁলোকে যোহন বাপ্তাইজকক সুধিলে, তুমি এলিয়া নেকি? কিয়নো মলাখী ভাৱবাদীয়ে ভৱিষ্যতবাণী কৰিছিল যে প্ৰভুৰ মহান আৰু ভয়ংকৰ দিনটোৰ আগতে এলিয়া আহিব। সেইকাৰণে তেওঁলোকে যোহনক সুধিছিল যে তেওঁ সেই এলিয়া নেকি? কিন্তু যোহনে স্পষ্টভাৱে উত্তৰ দিলে, মই নহওঁ। তাৰ পাছত তেওঁলোকে সুধিলে, আপুনি সেই ভাৱবাদীনে? কিন্তু সেই ভাৱবাদী কোন আছিল? প্ৰকৃততে তেওঁলোকে সেই ভাৱবাদীজনৰ বিষয়ে সুধিছিল, যাৰ কথা মছিয়ে দ্বিতীয় বিৱৰণ 18:15 পদত কৈছিল। মছিয়ে কৈছিল যে প্ৰভুৱে তেওঁলোকৰ মাজৰ পৰা তেওঁৰ দৰে এজন ভাৱবাদীক উত্থাপন কৰিব, আৰু লোকসকলে সেই ভাৱবাদীৰ কথা শুনা উচিত। এই কাৰণেই তেওঁলোকে যোহন বাপ্তাইজকক এই প্ৰশ্ন সুধিছিল, আপুনি সেই ভাৱবাদীনে?
কিন্তু যোহন বাপ্তাইজকে স্পষ্ট আৰু দৃঢ়ভাৱে উত্তৰ দিলে, নাই, মই সেই ভাৱবাদী নহওঁ। তেতিয়া তেওঁলোকে পুনৰ সুধিলে, তেন্তে বাৰু তুমি কোন? তেতিয়া যোহন বাপ্তাইজকে যীশুৱে ভাৱবাদীৰ পৰা উদ্ধৃতি দি নিজৰ পৰিচয় প্ৰকাশ কৰি ক'লে, প্ৰভুৰ পথ পোন কৰা, অৰণ্যত এই বুলি ৰিঙিওৱা এজনৰ মাত, সেই মাতেই মই। এই কথোপকথনৰ পৰা আমি সহজেই বুজিব পাৰোঁ যে বাপ্তাইজক যোহনৰ এক বিশেষ আৰু নিৰ্দিষ্ট স্থান আছিল। তেওঁ আছিল সেই মাত, যি মাতে মছিহৰ আগমনৰ বাবে লোকসকলৰ হৃদয় প্ৰস্তুত কৰিছিল। তেওঁ নিজৰ পৰিচয়ত নহয়, বৰঞ্চ নিজৰ দায়িত্বত মনোযোগ দিছিল। এতিয়া আমাক এক গুৰুত্বপূৰ্ণ প্ৰশ্নৰ মুখামুখি কৰাই দিয়ে, আপুনি কোন আৰু ঈশ্বৰৰ পৰিকল্পনাত আপোনাৰ স্থান কি? মই নিশ্চিত যে আপোনাৰো এক বিশেষ স্থান আছে। ঈশ্বৰে আপোনাক কোনো উদ্দেশ্য নোহোৱাকৈ সৃষ্টি কৰা নাই। কিন্তু প্ৰশ্নটো আপুনি সেই স্থানটো বিচাৰি পাইছেনে? ঈশ্বৰে আপোনাক যি কাম কৰিবলৈ আহ্বান জনাইছে, আপুনি সেই আহ্বানৰ প্ৰতি বিশ্বাসী হৈ আগবাঢ়ি গৈছেনে? মই যদি আপোনাক সোধোঁ, আপুনি কোন, তেন্তে আপোনাৰ উত্তৰ কি হ'ব? যোহনে এই প্ৰশ্নটোৰ উত্তৰত নিজৰ বিষয়ে একেবাৰে স্পষ্টভাৱে প্ৰকাশ কৰিছিল। তেওঁ কৈছিল, প্ৰভুৰ পথ পোন কৰা, অৰণ্যত এই বুলি ৰিঙিওৱা এজনৰ মাত, সেই মাতেই মই। এইটো সঁচাকৈয়ে এক অতি মহৎ আৰু গুৰুত্বপূৰ্ণ কাৰ্য। যোহনে নিজৰ নাম বা প্ৰতিষ্ঠাৰ কথা নহয়, বৰঞ্চ নিজৰ দায়িত্ব আৰু আহ্বানৰ কথাহে ঘোষণা কৰিছিল। সেয়েহে প্ৰথম প্ৰশ্নটো আছিল পৰিচয়ৰ প্ৰশ্ন, আৰু এই পৰিচয়ৰ উত্তৰ যোহনৰ ক্ষেত্ৰত একেবাৰে স্পষ্ট আৰু সন্দেহৰ অৱকাশ নথকাকৈ দিয়া হৈছিল। দ্বিতীয় প্ৰশ্নটো ব্যাখ্যাৰ প্ৰশ্ন। তাৰ পাছত তেওঁলোকে তেওঁক সুধিলে, যদি তুমি মছিহ নোহোৱা, এলিয়া নোহোৱা আৰু সেই ভাৱবাদীও নোহোৱা, তেন্তে তুমি কিয় বাপ্তিস্ম দিছা? এই প্ৰশ্নৰ উত্তৰত যোহন বাপ্তাইজকে তেওঁলোকক স্পষ্ট ব্যাখ্যা দিলে। তেওঁ ক'লে, মই পানীৰে বাপ্তিস্ম দিছোঁ। এইটো একেবাৰে সত্য। নতুন নিয়মৰ আন অংশত যেতিয়া যোহন বাপ্তাইজকৰ বাপ্তিস্মৰ বিষয়ে অধিক ব্যাখ্যা দিয়া হৈছে, তেতিয়া আমি আৰু জানিবলৈ পাওঁ যে তেওঁ কৈছিল, মই তোমালোকক মন পালটনৰ বাবে পানীৰে বাপ্তিস্ম দিছোঁ। সেয়েহে যোহনৰ পানীৰ বাপ্তিস্ম আছিল মন পালটনৰ এক প্ৰকাশ্য চিন, যিয়ে লোকসকলক তেওঁলোকৰ পাপ স্বীকাৰ কৰি ঈশ্বৰৰ ওচৰলৈ ঘূৰি আহিবলৈ আহ্বান জনাইছিল। তেওঁ ক'লে, মোৰ পিছত মোতকৈ অধিক মহান এজনা আহি আছে। বাস্তৱতে তেওঁ এতিয়া তোমালোকৰ মাজতেই আছে, কিন্তু তোমালোকে তেওঁক নাজানা। আৰু যেতিয়া তেওঁ আহিব, তেতিয়া তেওঁৰ জোতাৰ বান্ধ মই খুলিবলৈ যোগ্য নহওঁ। মই সেইটো কৰিবলৈ যোগ্য নহওঁ। তেওঁ মোতকৈ ইমানেই মহান যে তেওঁৰ জোতাৰ ফিটা খুলিবলৈও মই নিজকে অযোগ্য অনুভৱ কৰোঁ। এতিয়া মই আপোনালোকক এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন সুধিব বিচাৰিম। আপুনি যি কৰি আছে, সেইটো আপুনি কিয় কৰি আছে? এই প্ৰশ্নটোৰ স্পষ্ট উত্তৰ আপুনি দিব পাৰিবনে? যোহন বাপ্তিস্মদাতাই এই প্ৰশ্নটোৰ উত্তৰ একেবাৰে স্পষ্টভাৱে দিছিল, কিয়নো মছিহৰ সৈতে তেওঁৰ এক গভীৰ আৰু ব্যক্তিগত সম্পৰ্ক আছিল, আৰু তেওঁ ঈশ্বৰে দিয়া নিজৰ আহ্বান বিশ্বাসী হৈ পূৰণ কৰিছিল। এতিয়া মই আপোনাক সুধিছোঁ, মছিহৰ সৈতে আপোনাৰ সম্পৰ্ক কেনেধৰণৰ? আপুনি যি কৰি আছে, সেইটো কিয় কৰি আছে? এই প্ৰশ্নবোৰৰ উত্তৰ আপুনি কেনেকৈ দিব? এই সকলো প্ৰশ্নৰ উত্তৰেই আমি যীশুখ্ৰীষ্টৰ সৈতে কেনেধৰণৰ সম্পৰ্ক গঢ়ি তুলিছোঁ সেইটো স্পষ্ট কৰি তোলে। পৰিচয় সম্পৰ্কীয় প্ৰশ্নটোৰ উত্তৰ দিওঁতে আপুনি তেওঁক কেৱল আহি থকা জনা হিচাপে নহয়, ইতিমধ্যে আহি জীৱনত কাৰ্যকৰী হোৱা জনা হিচাপে চিনি পাইছেনে? আপুনি তেওঁৰ বাবে পথ প্ৰস্তুত কৰিবলৈ আগ্ৰহীনে? এতিয়া ব্যাখ্যাৰ প্ৰশ্নটোৰ কথালৈ আহক। আপুনি যি কৰি আছে, সেইটো আপুনি কিয় কৰি আছে? সেই কাৰ্যটো প্ৰত্যক্ষভাৱে সেই অভিষিক্ত জনা যীশুখ্ৰীষ্টৰ সৈতে সম্পৰ্কিতনে? মছিহ জনা আহি আছে। যোহনে নিজৰ সময়ত এই সত্য এইদৰে দেখিছিল আৰু ঘোষণা কৰিছিল। কিন্তু আপুনি এই সত্যটো কেনেদৰে দেখে? আপোনাৰ মছিহ যীশুখ্ৰীষ্টৰ সৈতে আপোনাৰ এটা ব্যক্তিগত আৰু জীৱন্ত সম্পৰ্ক আছেনে? যদি নাই, তেন্তে জানি ৰাখক, এই মুহূৰ্ততে আপুনি এই সম্পৰ্ক লাভ কৰিব পাৰে। খ্ৰীষ্ট এতিয়াও আপোনাক আহ্বান জনাইছে, আৰু তেওঁ আপোনাৰ হৃদয়ৰ দুৱাৰত থিয় হৈ অপেক্ষা কৰি আছে। আহকচোন আমি প্ৰাৰ্থনা কৰোঁ। আমাৰ অতিকৈ মৰমীয়াল পিতৃ, আমি তোমাক ধন্যবাদ দিওঁ। প্ৰভু, এই বাক্যৰ জৰিয়তে শুনোতা সকলোকে তুমি আশীৰ্বাদ কৰিবা
আৰু তোমাক ব্যক্তিগত ৰূপে জানিবলৈ তুমি সহায় কৰিবা। যীশুৰ নামত আমেন।